এয়া আমাৰ কুলহাটী দামোদৰ ধাম। ইয়াতে 7 দিনীয়া ভাগৱত পাঠ চলি আছে। এয়া সন্ধিয়াৰ সময়, এতিয়াও ইয়াতে ভাগৱত পাঠ চলি আছে। এয়া ভকত বৈষ্ণৱসকলে ভাগৱত পাঠ কৰি আছে। দাসদাসীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰি পুথি শুনিব আহিছে পত্নীসকলে, গতিকে ইয়াতে এখেতসকলে পুথি শুনি আছে। আজি দ্বিতীয় দিনতো এতিয়া পুথি ভাগৱত পঢ়ি আছে। অহাকালি পৰহিলৈ থাকিব। 3 দিন পিছত ইয়াতে নাম কীৰ্তন হয়, সভা ভংগ দিব। গতিকে যদি আপোনালোক আহিব বিচাৰে কালি পৰহিলৈ আহিব পাৰে ইয়ালৈ। দিনৰ ভাগত বহুত ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহে। ইয়াতে ভোগ চলি থাকে, গতিকে আৰু কোনোবাই ভোগ আগবঢ়ালে বঢ়াব পাৰে। আহিব সকলো। চলিয়ে থাকে। আজি দ্বিতীয় দিন। আপুনি ইয়াতে সেৱা কৰিব অহা মানুহবিলাক নিৰ্মালি দি আছে, বঁটা দি আছে। দামোদৰ গোসাঁই ঠাণ্ডাৰ কাৰণে মানুহবিলাকে ইয়াতে জুই পুৱাই আছে। এই ভকত বৈষ্ণৱবিলাক ইয়াতে আছে বেছিভাগ। আন্ধাৰ হৈছে অকণমান গাছৰ তল, গতিকে আন্ধাৰ হৈছে। ইয়াতে বহি জুই পুৱাই আছে, ঠাণ্ডাওতো সেইকাৰণে। ঠিক আছে, হ'ব বাৰু। ইয়াতে ভোগ হয়, এইটো আমাৰ ইয়াতে চাহ ভোগ সকলো চলি আছে। ইয়াতে ৰাতিৰ কাৰণে ভোগ বনোৱা হৈছে। দিনৰ ভাগত শেষ হৈ গ'ল, এতিয়া ৰাতিৰ কাৰণে ৰাতিও ভকত বৈষ্ণৱবিলাক যিহেতু ইয়াতে থাকে, গতিকে ৰাতিৰ কাৰণে ইয়াতেও ভোগ বঢ়া আছে। এয়া ভোগ বনাই আছে। আয়তীসকল আহিছে ইয়াতে। ঠিক আছে।